বকুৰ ডেকাপাৰাত ৰাভা জনজাতি সমাজৰ শ্ৰী শ্ৰী মা বিহৰি মাৰৈৰ বাৰ্ষিক পূজাৰ প্ৰস্তুতি তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে বাৰ্ষিক পূজা। কামৰূপ জিলাৰ বকুৰ ডেকাপাৰাত শ্ৰী শ্ৰী মা বিহৰি মাৰৈৰ ৰাভা জনজাতি সমাজে বিগত বছৰৰ দৰে এইবাৰো তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে বাৰ্ষিক পূজা। শ্ৰী শ্ৰী মা বিহৰি মাৰৈ ৰাভা জনজাতি সমাজৰ সভাপতি কুনিন্দ্ৰ ৰাভা, সম্পাদক নয়ন ৰাভা, কোষাধ্যক্ষ গিৰেন্দ্ৰ ৰাভা, গাঁও প্ৰধান অজিত ৰাভাই জানিবলৈ দিয়া অনুসৰি অসমীয়া চ'ত মাহৰ 13, 14 আৰু 15 তাৰিখ আৰু ইংৰাজী মাহৰ 27, 28 আৰু 29 তাৰিখে আয়োজন কৰিছে বাৰ্ষিক পূজা। এই তিনিদিনীয়া বাৰ্ষিক পূজাত বিভিন্ন কাৰ্যসূচীৰে মাংগলিক ৰীতি নীতিৰে পূজা আয়োজন কৰিব বুলি উদ্যোক্তা মণ্ডলীয়ে জানিবলৈ দিয়ে। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্টাৰ লাইভ অসম। আমাৰ ডেকাপাৰা ৰাভা জনজাতি সমাজৰ আজি বহু বছৰ ধৰি অৰ্থাৎ এইবাৰ আমাৰ 98 বৰ্ষ হ'ব শ্ৰী শ্ৰী মা বিহৰি পূজা। আমি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি বিভিন্ন কাৰ্যসূচী ৰাখি আমি অহা 27, 28 আৰু 29 মাৰ্চ তিনিদিনীয়াকৈ আমি আয়োজন কৰিছোঁ। আৰু ইয়াত আমাৰ 27 তাৰিখে ৰাতিপুৱাৰ পৰা পত উত্তোলন কাৰ্যসূচী, তৰণ উন্মোচন, থলীঘৰ উন্মোচন, মণিকূট উন্মোচন, স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণ এনেকুৱা ধৰণৰ কাৰ্যসূচী আমি 27 তাৰিখে পুৱাৰ ভাগৰ পৰা দিনজোৰা কাৰ্যসূচী বহিব। আৰু দ্বিতীয় দিনাখন আমাৰ আমন্ত্ৰিত ওজাপালি দেওধানীৰ দ্বাৰা আমাৰ বিভিন্ন গীত মাত নৃত্যৰে আমাৰ পূজাস্থলীত মুখৰিত হৈ থাকিব। আৰু তৃতীয় দিনাখন আমাৰ বিশেষ ধৰণৰ এটা কাৰ্যসূচী ৰখা হয়। এইটো হ'ল আমাৰ প্ৰতি বছৰে এই সমাজ ডেকাপাৰা ৰাভা জনজাতি সমাজে পূৰ্বৰ মানুহৰ যিটো মিলা প্ৰীতি আমি তিনিখন ঐতিহ্যমণ্ডিত গাঁৱক আমি ইয়ালৈ পূজা চাবলৈ আমি আমন্ত্ৰণ জনোৱা হয়। প্ৰথম গাঁওখন হ'ল আমাৰ শ্ৰী শ্ৰী ৰামচন্দ্ৰ গোসাঁই আশ্ৰিত মাছপাৰা গৌৰপুৰী ৰাইজ গঞৰ। দ্বিতীয় ৰাইজখন হ'ল সোণালীপাৰা শ্ৰী শ্ৰী ৰামচন্দ্ৰ গোসাঁই আশ্ৰিত ৰাইজ গঞৰ। আৰু তৃতীয়খন হ'ল বামুণীগাঁও শ্ৰী শ্ৰী মা মনসা আশ্ৰিত ৰাইজ গঞৰ। এই তিনিওখন ৰাইজে আমি শেষৰ দিনাখন তেওঁলোকৰ বিভিন্ন কাৰ্যসূচী ৰাখি তেওঁলোকৰ আমি আমন্ত্ৰণ জনাই তাত আমি বিভিন্ন বিষয়ববীয়াসকলৰ লগতে আমি আমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জনোৱা হয়। আৰু এই সম্বৰ্ধনাৰ জৰিয়তে আমি ৰাইজৰ মাজলৈ এটা আমাৰ সমাজখনৰ এটা পুৰণিকলীয়া ব্যৱস্থা আমি উপস্থাপন কৰোঁ যে সেই ব্যৱস্থাৰ মাজত আমাৰ পূজাখন প্ৰতি বছৰে চলে। এইবুলিও আমি অহা 27, 28, 29 মাৰ্চৰ পৰা আমাৰ পূজাখন আৰম্ভ হ'ব। এই পূজাটো আমি সাফল্যমণ্ডিত কৰাৰ কাৰণে আমি সমাজখনে নিশ্চয় অহৰহ চেষ্টা কৰি আছোঁ আৰু নিশ্চয় আমাৰ সকলোৰে সহযোগত এই পূজাখন সাফল্যমণ্ডিত হ'ব বুলি মই আশা ৰাখি আমাৰ পূজাৰ প্ৰস্তুতি যিখিনি আগবাঢ়িছে মই অৱগত কৰিলোঁ। আৰু অহা কেইটিমান দিনৰ পিছতে আমাৰ পূজাখন উলহ মালহেৰে অনুষ্ঠিত কৰা হ'ব। ৰিপৰ্টাৰ লাইভ।